জখৰিয়াই কোৱা উত্তৰৰ দেশ মানে কোনখন দেশক বুজোৱা হৈছিল আজিৰে পবিত্ৰ ক্ষণতে উজলি আহিব পাৰে ধুমুহা জীৱনৰ হত প্ৰলোভন শয়তানৰ হয়তো হ'ব পাৰে জীৱন বাটৰ প্ৰতি খোজে খোজে ছায়া বিপদৰ তথাপিতো কৰি যাম মৰণপণ তথাপি কৰি যাম মৰণপণ কৰি জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ প্ৰতি খোজতে আশ্বাস সহায়ৰ তেওঁই দিয়ে বাৰে বাৰে নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰিয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই জখৰিয়া ভাৱবাদীৰ পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ পদৰ পৰা ২১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই জখৰিয়া ভাৱবাদীৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৬ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম জখৰিয়াৰ লগত যোগাযোগ কৰা দুতে জখৰিয়াক এই বুলি চিঞৰি ক'বলৈ কৈছিল বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে মই জেৰুজালেম আৰু চিউনৰ বাবে অতিপাত ঈৰ্ষাপৰায়ণ ঈশ্বৰৰ ঈৰ্ষা মানে তেওঁৰ নিজৰ বস্তুৰ প্ৰতি জ্বলন্ত আবেগ জেৰুজালেম তেওঁৰ নগৰ আৰু ইছৰাইলীয়সকল তেওঁৰ লোক তেওঁ জেৰুজালেমক আৰু জিহুদী লোকসকলক বিশেষভাৱে ভাল পায় নিপীড়িত ইছৰাইলৰ বিশ্বব্যাপী দুখৰ বিষয়ে তেওঁ সম্পূৰ্ণৰূপে সচেতন আৰু তেওঁৰ লোকসকলৰ বাবে তেওঁ অত্যন্ত ঈৰ্ষা কৰে
জখৰিয়াই দেখা দ্বিতীয়টো দৰ্শন আছিল 4 শিঙৰ দৰ্শন। জখৰিয়াই 4টা শিং দেখিলে আৰু সেই শিং এটাই অনা ইহুদী শাসকক প্ৰতিনিধিত্ব কৰে। বাইবেলৰ আন ঠাইতো আমি পাওঁ যে শিংবোৰে অনা ইহুদী বিশ্ব শক্তিসমূহক প্ৰতিনিধিত্ব কৰে। গতিকে জখৰিয়াই দৰ্শনত যি 4টা শিং দেখিছিল সেই শিংবোৰে 4খন অনা ইহুদী বিশ্ব শক্তিক প্ৰতিনিধিত্ব কৰে। এই 4টা শিঙে প্ৰতিনিধিত্ব কৰা অনা যিহুদী শক্তিবোৰেই জেৰুজালেম, যিহুদা আৰু ইছৰাইলক সিঁচৰতি কৰি পেলালে। উত্তৰ আৰু দক্ষিণ দুয়োখন ৰাজ্যকে ধ্বংস কৰি চাৰিওফালে সিঁচৰতি কৰি পেলাইছিল এই অনা যিহুদী শক্তিসমূহে। জখৰিয়াই দেখা তৃতীয়টো দৰ্শনত দেখিছিল 4জন শিল্পকৰক। এই 4জন শিল্পকৰে বুজাই ইছৰাইলৰ শত্ৰুসকলক ভয় খুৱাবলৈ আৰু পৰাস্ত কৰিবলৈ ব্যৱহাৰ কৰা 4টা শক্তি। জখৰিয়াই চকুৰে আকৌ এটা দৰ্শন দেখিলে। এইবাৰ তেওঁ দেখিলে হাতত পৰিমাণ জৰী লৈ থকা এগৰাকী ব্যক্তি। এই ব্যক্তিগৰাকী হৈছে প্ৰভুৰ দূত। মানুহৰূপে জন্মগ্ৰহণ কৰাৰ আগৰ খ্ৰীষ্ট, যিজন জখৰিয়াৰ প্ৰথম দৰ্শনত ৰঙা ঘোঁৰাত আৰোহী হিচাপে আবিৰ্ভাৱ হৈছিল। যেতিয়া আমি ঈশ্বৰক জোখ-মাখৰ জৰী ব্যৱহাৰ কৰা পাওঁ, তেতিয়া তাৰ অৰ্থ হ'ল যে তেওঁ যিটো জুখিছে তাৰ হৈ পুনৰ কিবা এটা কৰিবলৈ সাজু হৈছে। জিৰিমিয়াৰ উল্লেখত তেওঁ জেৰুজালেম নগৰখন জুখিছে। এইটোৱে হৈছে জেৰুজালেমত 1000 বছৰীয়া শাসনকালত মন্দিৰ নিৰ্মাণৰ দৰ্শন। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহক। এতিয়া আমি পুনৰ আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছোঁ আপোনাৰ মনত আছেনে? আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰিয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আমি যোৱা অনুষ্ঠানত এই জখৰিয়া পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজি আমি 2 নম্বৰ অধ্যায়ৰ প্ৰথমটো পদৰ পৰাই আমাৰ আলোচনা আগবঢ়াম। আমি প্ৰথম অধ্যায়ত পাইছিলোঁ জখৰিয়া ভাৱবাদীয়ে দেখা 3টা দৰ্শনৰ কথা। জখৰিয়া ভাৱবাদীয়ে একেটা ৰাতিতেই 10টা দৰ্শন পাইছিল। ইতিমধ্যে আমি তাৰে 3টা দৰ্শনৰ কথা আলোচনা কৰিলোঁ। এই দ্বিতীয় অধ্যায়তো আমি আন এটা দৰ্শনৰ কথা পাওঁ। এই দৰ্শনত জখৰিয়াৰ দিনতে ইছৰাইলীয় লোকবিলাকে জেৰুজালেমৰ মন্দিৰ আৰু নগৰখন পুনৰ নিৰ্মাণ কৰিব বুলি কৰা ভৱিষ্যতবাণী পাওঁ। কিন্তু ভাৱবাণীৰ কথাখিনি তাতেই শেষ নহয়। জখৰিয়া আৰু আন সকলো ভাৱবাদীয়েই আচলতে সেই বিশেষ দিনটোলৈ আগ্ৰহেৰে বাট চাই আছিল, যি দিনত এই যুগৰ অন্ত পৰিব, মছিহৰ সহস্ৰ বছৰীয়া শাসন চলিব, জেৰুজালেম আৰু মন্দিৰ সম্পূৰ্ণভাৱে পুনৰ নিৰ্মিত হ'ব। সেই কালত মৰুভূমি গোলাপ ফুলৰ দৰে ফুলি উঠিব। সেই অঞ্চলত এনেকুৱা বহুতো মৰুভূমি আছে বুলি আমি জানো। প্ৰভুৱে নিজে সেই জেৰুজালেমত বাস কৰিব। আজিৰ জেৰুজালেমখন আমি ভাল নাপাব পাৰোঁ, কিন্তু যেতিয়া প্ৰভু যীশু তাত থাকিবলৈ আহিব, তেতিয়া সেই নগৰ আমি নিশ্চয় ভাল পাম। অৱশ্যে আমি খ্ৰীষ্টীয় বিশ্বাসীসকল তাত নাথাকিম, কাৰণ খ্ৰীষ্টীয় মণ্ডলী অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ ঠাই হ'ব নতুন জেৰুজালেম। কিন্তু পৃথিৱীত থকা জেৰুজালেমখনতো মানুহ থাকিব, আৰু সেই নগৰতেই পৃথিৱীৰ কেন্দ্ৰস্থল স্বৰূপ হৈ পৰিব। আমি মনত ৰখা উচিত যে এই কাম প্ৰভুৱে এদিন কৰিবই। তেওঁ ইতিমধ্যে প্ৰথম অধ্যায়ৰ 17 পদত এনেদৰে কোৱা কথা আমি পঢ়ি আহিছোঁ। তেওঁ কৈছে, তুমি আকৌ ঘোষণা কৰি কোৱা, বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, মোৰ নগৰবোৰ পুনৰাই মংগলেৰে উপচি পৰিব। জিহুৱাই চিয়নক পুনৰাই সান্তনা কৰিব আৰু জেৰুজালেমক আকৌ মনোনীত কৰিব। গতিকে জখৰিয়া ভাৱবাদীৰ দিনত কৰিবলগীয়া সকলোখিনি কামৰেই অনন্তকলীয়া তাৎপৰ্য আছিল। ইছৰাইলক লৈ ঈশ্বৰৰ বিশেষ আঁচনি, বিশেষ পৰিকল্পনা আছে। তেওঁ ইছৰাইলক পৰিত্যাগ কৰা নাই। যদিও জখৰিয়া ভাৱবাদীৰ দিনৰ স্থানীয় পৰিস্থিতি অতি হতাশজনক আছিল, যদিও ঈশ্বৰে তেওঁলোকক এৰি দিয়া যেন দেখা গৈছিল, তথাপি ঈশ্বৰে তেওঁলোকক এই কথাটো জনাই দিব খুজিছে যে তেওঁ তেওঁলোকক পৰিত্যাগ কৰা নাই, কিন্তু তেওঁলোকক লৈ তেওঁৰ বিশেষ পৰিকল্পনা, বিশেষ আঁচনি আছে।
সেইকাৰণে ইছৰাইলীয়া লোকসকলেও আচলতে আমাৰ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ নিচিনাকৈ এনেদৰে ক'ব পাৰে, তাত সদায় আনন্দেৰে নিবেদন কৰি তোমালোকৰ সোঁৱৰণ কৰা সকলো সোঁৱৰণত মোৰ ঈশ্বৰৰ ধন্যবাদ কৰোঁ। ফিলিপিয়া 1 অধ্যায় 6 নম্বৰ পদ। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ জখৰীয়া 2 অধ্যায় 1 পদ। ইয়াত এনেদৰে লিখা আছে, পাছে মই চকু তুলি চাই হাতত এডাল পৰিমাণ জুৰি লোৱা এজন পুৰুষ দেখিলোঁ। পাছে মই চকু তুলি চাই দেখিলোঁ। জখৰীয়াই চকুৰেই দেখিছিল। তেওঁ কোনো সপোনত এইবোৰ দেখা নাছিল। তেওঁ টোপনি যোৱা নাছিল। মই চকু তুলি চাই হাতত এডাল পৰিমাণ জুৰি লোৱা এজন পুৰুষ দেখিলোঁ। এই পুৰুষজনৰ বৰ্ণনাৰ পৰা এইটো অনুমান কৰিব পাৰি যে তেওঁ আছিল জিহুৱাৰ দূতজনা, মানৱ ৰূপে জন্ম লোৱাৰ আগৰ প্ৰভু যীশুখ্ৰীষ্ট। জখৰীয়াই দেখা প্ৰথমটো দৰ্শনৰ সেই ৰঙা ঘোঁৰাত উঠি মেণ্ডি গছবোৰৰ মাজত থিয় হৈ থকা পুৰুষজন। জখৰীয়াই ইয়াত তেওঁক কেৱল পুৰুষ এজন বুলিহে কৈছে। তেনেহ'লে আমিনো তেওঁক ঈশ্বৰ জিহুৱাৰ দূতজনা বুলি কিয় ক'লো? এই কথা আপুনি নিশ্চয় ভাবিছে। ইয়াত জখৰীয়াই তেওঁক এজন মানুহ বুলি কৈছে আৰু ইব্ৰী ভাষাত 6 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদত জখৰীয়াই আমাক এই বুলি ক'ব। পাঠ কৰি দিছোঁ। আৰু তুমি তেওঁক ক'বা, বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, চোৱা, পোখা নামেৰে বিখ্যাত পুৰুষ, তেওঁ নিজ ঠাইত বাঢ়িব আৰু জিহুৱাৰ মন্দিৰ সাজিব। পোখা অৰ্থাৎ ডায়ুদৰ পোখা, যিচয়ৰ পৰা ওলোৱা গজালি অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট। পৰিমাণ জৰি, এই শব্দটোৰ অৰ্থ বুজি পাবলৈ আমি শাস্ত্ৰৰ আন পদলৈ মনোযোগ দিব খুজিছোঁ। প্ৰথমতে চাওক জিৰিমিয়া 31 অধ্যায় 38 আৰু 39 পদ। জিহুৱাই কৈছে, চোৱা, এনে কোনো দিন আহিছে যে সেইদিনা জিহুৱাৰ উদ্দেশ্যে হননেলৰ কোঠৰ পৰা চুকৰ দুৱাৰলৈকে নগৰখন সজা হ'ব আৰু পৰিমাণ জৰি গাৰেব পৰ্বতলৈকে পোনে পোনে টনা যাব আৰু ঘূৰি গোৱালৈ আহিব। যেতিয়া ঈশ্বৰে পৰিমাণ জৰিলৈ কিবা এটা জোখা আমি গম পাওঁ, তেতিয়া এইটো বুজিব লাগিব যে ঈশ্বৰে যাক জুখিছে তাৰ হৈ ঈশ্বৰে নিজে কিবা কাম কৰিবলৈ, হস্তক্ষেপ কৰিবলৈ সাজু হ'ব ধৰিছে। জিৰিমিয়া পুস্তকত আমি যিটো অংশ পঢ়িলোঁ, তাত ঈশ্বৰে জেৰুচালেম নগৰখন জোখা বুলি আমি পাওঁ। জিহিজকেল ভাৱবাদীয়েও এনেকুৱা জোখা কথা এটা কৈছে। জিহিজকেল 40 অধ্যায় 2 পদৰ পৰা 4 নম্বৰ পদলৈকে পঢ়ি দিছোঁ। তেওঁ মোক ঈশ্বৰীয় দৰ্শনত ইছৰাইল দেশলৈ নি এখন অতিশয় ওখ পৰ্বতত বহুৱালে। তাৰ ওপৰত দক্ষিণ ফালে এক নগৰ স্বৰূপ গৃহ দেখা গৈছিল। তেওঁ মোক তালৈ নিলে আৰু চোৱা, হাতত এগছ শণ সূতাৰ ৰছী আৰু এডাল পৰিমাণ নল লোৱা পিতলৰ আভাৰ নিচিনা আভা থকা এজন পুৰুষ আছিল। তেওঁ বাট চৰাত থিয় হৈ আছিল। পাছে সেই পুৰুষে মোক ক'লে, হে মনুষ্য সন্তান, তুমি নিজৰ চকুৰে চোৱা, নিজৰ কাণেৰে শুনা, আৰু মই তোমাক যি যি দেখুৱাম সেই সকলোলৈ মন দিয়া, কিয়নো মই যেন সেই সকলোকে তোমাক দেখুৱাম এই অভিপ্ৰায়েৰেহে তোমাক ইয়ালৈ অনা হ'ল। তুমি যি যি দেখিবা সেই সকলোকে ইছৰাইল বংশক জনাবা। আমি যদি পঢ়ি যাওঁ তেনেহ'লে বুজি পাম যে এইটো আচলতে ভৱিষ্যতে হ'বলগীয়া খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনকালত জেৰুচালেমত মন্দিৰ নিৰ্মাণ কৰাৰ দৰ্শন। পৰিমাণ জৰিৰ বিষয়ে আৰু এটা দৰ্শনৰ কথা আমি পঢ়িবলৈ পাওঁ। পাছে লাখুটিৰ নিচিনা এডাল নল মোক দিয়া হ'ল আৰু মোক কোৱা হ'ল, উঠা, তুমি ঈশ্বৰৰ মন্দিৰ, যজ্ঞবেদী আৰু তাত প্ৰণিপাত কৰাবিলাকক জোখা। কিন্তু মন্দিৰৰ বাহিৰৰ চোতাল বাদ দিবা, তাক নুজুখিবা, কিয়নো তাক পৰজাতিবিলাকক দিয়া হ'ল। তাতে তেওঁবিলাকে দুকুৰি 2 মাহলৈকে পবিত্ৰ নগৰ গচকিব আৰু মোৰ 2জন সাক্ষীক মই ক্ষমতা দিম। ইয়াতো পৃথিৱীত খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনকালৰ সময়ত জেৰুচালেমৰ
মন্দিৰ নিৰ্মাণ কৰা কাৰ্যৰ কথাকে বুজোৱা হৈছে। এতিয়া আমি 2 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। তেতিয়া মই সুধিলোঁ, আপুনি কলৈ যায়? তাতে তেওঁ মোক ক'লে, জেৰুচালেমৰ দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান তাক জুখি চাবলৈ যাওঁ। আপুনি কলৈ যায়? সেই পৰিমাণ জৰীডাল লৈনো তেওঁ কলৈ যায় সেই কথা জখৰিয়াই জানিব বিচাৰিলে। জেৰুচালেমৰ দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান তাক জুখি চাবলৈ যাওঁ। তেওঁ এই কথা বুজাই দিছে যে নগৰখন বাঢ়ি যাব। জখৰিয়া ভাৱবাদীৰ দিনত এই কথা ঘটিছিল আৰু এতিয়াও এই নগৰ বাঢ়ি আছে। এই নগৰখন দেৱাল পাৰ হৈ বাঢ়ি গৈ আছে। পুৰণি জেৰুচালেম নগৰৰ চাৰিওফালে থকা প্ৰায় সকলোবোৰ পাহাৰতে বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য চলি আছে। অৱশ্যে বৰ্তমানৰ এই নিৰ্মাণ কাৰ্য জখৰিয়া ভাৱবাদীৰ ভাৱবাণী ফলিওৱা বুলি আমি নাভাবোঁ, কাৰণ সেই সকলোখিনি ভৱিষ্যতে ঘটিব বুলি আমি জানো। যিহুদী লোকসকলক হয়তো আকৌ সেই দেশৰ পৰা খেদি পঠিওৱা হ'ব পাৰে, কিন্তু তথাপি ঈশ্বৰে তেওঁলোকক পুনৰ সেই দেশলৈ আনি সংস্থাপিত কৰিব বুলি যি প্ৰতিজ্ঞা কৰি থৈছে সেই প্ৰতিজ্ঞা পূৰণ হ'বই, কাৰণ ঈশ্বৰে সেই কাম কৰিবই। সেই সকলোখিনি ভৱিষ্যতে সম্পূৰ্ণৰূপে ফলিয়াব। এতিয়া 3 আৰু 4 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। পাছে চোৱা, মোৰে সৈতে কথা হোৱা দূতজন আগবাঢ়ি গ'ল, আৰু আন এজন দূতে তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ ওলাই আহিল, আৰু তেওঁক ক'লে, তুমি লৰি গৈ সেই ডেকাক এই কথা কোৱা, জেৰুচালেমৰ মাজত থকা অধিক মানুহ আৰু পশুৰ কাৰণে জেৰুচালেম গড় নোহোৱা গাঁৱৰ নিচিনা বসতি স্থান হ'ব। তুমি লৰি গৈ সেই ডেকাক এই কথা কোৱা। এই ডেকাজননো কোন বাৰু? নিশ্চয় জখৰিয়া ভাৱবাদী। জেৰুচালেম গড় নোহোৱা গাঁৱৰ নিচিনা বসতি স্থান হ'ব। বৰ্তমানৰ জেৰুচালেম নগৰখন চালে আমি দেখা পাওঁ যে দেৱালে কেৱল পুৰণি জেৰুচালেম নগৰখনহে বেৰি ৰাখিছে। সেইখন সৰু নগৰ, আৰব লোকসকলৰ দ্বাৰা পৰিপূৰ্ণ। জেৰুচালেম নগৰখনৰ বেছিখিনি অংশ দেৱালৰ বাহিৰতহে। চাৰিওফালে থকা পাহাৰবোৰতহে নগৰখন গঢ়ি উঠিছে। ভৱিষ্যতে যেতিয়া এই ভাৱবাণী ফলিয়াব, তেতিয়াও এনেকুৱাই ঘটিব। তেতিয়া আচলতে কোনো প্ৰাচীৰ বা দেৱালৰ প্ৰয়োজনী নহ'ব, কাৰণ আধুনিক যুগত দেৱালে এখন নগৰ ৰক্ষা কৰিব নোৱাৰে। আৰু দ্বিতীয়তে, নগৰখন শান্তিত থাকিব, কাৰণ শান্তিৰাজ অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টই শাসনকৰ্তা হ'ব। 5 নম্বৰ পদ, কিয়নো জিহুৱাই কৈছে, ময়েই তাৰ চাৰিওফালে অগ্নিৰ গড় আৰু তাৰ মাজত গৌৰৱস্বৰূপ হ'ম। এই কথাটো আজি ফলিবা বুলি আমি নিশ্চয় ক'ব নোৱাৰোঁ। আজি ইছৰাইলীয়া লোকসকলৰ সহায় আহে আন দেশ কিছুমানৰ পৰাহে। কিন্তু ঈশ্বৰে কৈছে যে ভৱিষ্যতে তেওঁ নিজে সেই নগৰখনক প্ৰতিৰক্ষা দিব জুইৰ দেৱালৰ নিচিনাকৈ। অৰ্থাৎ ঈশ্বৰেই হ'ব তেওঁলোকৰ প্ৰতিৰক্ষা। আৰু যেতিয়া ঈশ্বৰে প্ৰতিৰক্ষা দিয়ে, সেই কাম হয় অলৌকিক। তেওঁবিলাকৰ কাৰণে প্ৰতিৰক্ষাও হ'ব আৰু তেওঁবিলাকৰ মাজত থাকিবও। অৰ্থাৎ তেতিয়া ঈশ্বৰ চাকিনা গৌৰৱ জেৰুচালেমৰ মন্দিৰলৈ আকৌ ঘূৰি আহিব। জখৰিয়াৰ দিনত ইছৰাইলীয়া লোকসকলে সেই মন্দিৰ পুনৰ নিৰ্মাণ কৰোঁতে সেই চাকিনা গৌৰৱ ঘূৰি অহা নাছিল। কিন্তু নানা ধৰণে অত্যাচাৰ ভুগি থকা সেই ইছৰাইলীয়া লোকসকলক সুৰক্ষা দিবলৈ ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে। লোটক উদ্ধাৰ কৰাৰ পাছত ঈশ্বৰে অব্ৰাহামক এই বুলি কৈছিল। এইবোৰ ঘটনাৰ পাছত দৰ্শনত অব্ৰামলৈ জিহুৱাৰ বাক্য আহিল, বোলে, হে অব্ৰাম, ভয় নকৰিবা, ময়েই তোমাৰ ঢাল আৰু মহা পুৰস্কাৰ স্বৰূপ হৈছোঁ। আদি পুস্তক 15 অধ্যায় 1 পদ। ঠিক একেদৰে তেওঁ ইছৰাইলীয়া লোকবিলাককো কৈছে। ঈশ্বৰে তেওঁলোকৰ আগত যিমানবোৰ প্ৰতিজ্ঞা কৰি আহিছে, সেই সকলো পালন কৰিব। শেষকালত কি ঘটিব সেই বিষয়ে বাইবেলত বহুতো ভাৱবাণী কৰা আছে। দানিয়েল, জিহিজকেল, জখৰিয়া আৰু প্ৰকাশিত বাক্য, বাইবেলৰ এই 4খন পুস্তকৰ মূল বিষয়বস্তু আচলতে এইয়েই। এই আটাইকেইখন পুস্তকেই ভৱিষ্যতলৈ আঙুলিয়াই দিয়ে। ভৱিষ্যতে এই পৃথিৱীত যে খ্ৰীষ্টই শান্তিৰাজ হিচাপে শাসন প্ৰতিষ্ঠা কৰিবহি, সেই কথা। ভৱিষ্যতে কি উজ্জ্বল গৌৰৱ প্ৰকাশিত হ'ব,
সেই কথা মনত পেলাবলৈ আমি জিহিজকেল ভাৱবাদীৰ পুস্তকৰ 43 নম্বৰ অধ্যায়ৰ এটা দীঘলীয়া অংশ চাব খুজিছোঁ। ইয়াত মচীহ অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট তেওঁৰ মন্দিৰলৈ অহাৰ এটা সুন্দৰ বৰ্ণনা আছে। বাইবেলৰ পৰা পাঠ কৰি দিছোঁ। পাছে তেওঁ বাটচৰাটোলৈ, পূবফালে মুখ কৰা বাটচৰাটোলৈ মোক নিলে। আৰু চোৱা, পূবফালৰ পৰা ইছৰাইলৰ ঈশ্বৰৰ গৌৰৱ আহিল। তেওঁৰ ধ্বনি বহু জলসমূহৰ শব্দৰ নিচিনা, আৰু পৃথিৱী তেওঁৰ গৌৰৱেৰে উজ্জ্বল হ'ল। মই দৰ্শনত দেখা পদাৰ্থৰ নিচিনা নগৰখন ধ্বংস কৰিবলৈ অহা সময়ত মই দৰ্শনত দেখা পদাৰ্থৰেই নিচিনা এই দৰ্শনত দেখা পদাৰ্থ আছিল। আৰু কবাৰ নদীৰ ওচৰত মই দৰ্শনত দেখা পদাৰ্থৰেই নিচিনা এই দৰ্শনত দেখা পদাৰ্থ আছিল। তাতে মই উবুৰি হৈ পৰিলোঁ। এয়া হৈছে প্ৰভু যীশুখ্ৰীষ্ট মচীহই জেৰুচালেমৰ মন্দিৰলৈ অহাৰ বৰ্ণনা। এই কথাটো মন কৰকচোন। তেওঁ পূব দিশৰ পৰা আহিছে। সেইবাবেই জেৰুচালেম নগৰৰ দেৱালৰ পূব দিশৰ দুৱাৰখন আজিও আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। অৱশ্যে এই দুৱাৰখন এতিয়া বন্ধ কৰি থোৱা আছে। এই দুৱাৰখনৰ সন্মুখৰ পিনে হাজাৰ হাজাৰ ইছৰাইলীয়া লোকৰ কবৰ আছে, কাৰণ তেওঁলোকে বিশ্বাস কৰে যে এই ভাৱবাণী যেতিয়া ফলিয়াব তেতিয়া তেওঁলোক পুনৰুত্থিত হ'ব। মচীহ অহাৰ সময়ত তেওঁলোক উপস্থিত থাকিব বিচাৰে। জিহিজকেল পুস্তকৰ 43 অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা পাঠ কৰি গৈছোঁ। আৰু জিহুৱাৰ গৌৰৱ পূবফালে মুখ কৰা বাটচৰাটোৰ বাটেদি গৃহটিত সোমাল। পাছে আত্মাই মোক তুলি ভিতৰ চোতালখনলৈ নিলে। আৰু চোৱা, জিহুৱাৰ গৌৰৱে গৃহটি পৰিপূৰ্ণ কৰিলে। আৰু গৃহটিৰ ভিতৰৰ পৰা এজনে মোক কোৱা মই শুনিলোঁ। আৰু এজন পুৰুষ মোৰ ওচৰত থিয় হ'লহি। তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, এয়ে মোৰ সিংহাসনৰ আৰু মোৰ ভৰিৰ তলুৱাৰ ঠাই। ইয়াত মই চিৰকাললৈকে ইছৰাইলৰ সন্তানবিলাকৰ মাজত বাস কৰিম। আৰু ইছৰাইল বংশই তেওঁবিলাকৰ ৰজাবিলাকে নিজৰ বেশ্যাকৰ্মেৰে আৰু তেওঁবিলাকৰ ৰজাবিলাকৰ মৰণকালত তেওঁবিলাকৰ মৰা শৱেৰে মোৰ পবিত্ৰ নাম পুনৰাই অসুচি নকৰিব। মন কৰকচোন, ইয়াত কৈছে মই চিৰকাললৈকে ইছৰাইলৰ সন্তানবিলাকৰ মাজত বাস কৰিম। চিৰকাললৈকে। এই ভাৱবাণীটো কিন্তু জিহিজকেল ভাৱবাদীৰ দিনত ফলিওৱা নাছিল। কিন্তু ইয়াত ভৱিষ্যতে ঘটিব লগা কথাহে কোৱা হৈছে। ভৱিষ্যতে প্ৰভু যীশু আহিব আৰু এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিব। সেই সময়লৈহে ইয়াত আঙুলিয়াই দিয়া হৈছে। এতিয়া জখৰীয়া ভাৱবাদীয়ে কোৱা কথালৈ আমি আকৌ মন দিব খুজিছোঁ। কিয়নো জিহুৱাই কৈছে, ময়েই তাৰ চাৰিওফালে অগ্নিৰ গড় আৰু তাৰ মাজত গৌৰৱস্বৰূপ হ'ম। এই কথা জিহিজকেল ভাৱবাদীৰ লগত সামঞ্জস্য থকা কথা। এই কথা ভৱিষ্যতে আখৰে আখৰে ফলিয়াব। 6 নম্বৰ পদটো পঢ়ি দিছোঁ। জিহুৱাই কৈছে, হে লোকবিলাক, তোমালোক উত্তৰ দেশৰ পৰা পলাই যোৱা। কিয়নো জিহুৱাই কৈছে, আকাশৰ 4 বায়ুৱে কৰা নিচিনাকৈ মই তোমালোকক ছিন্ন ভিন্ন কৰিলোঁ। ইয়াত ঈশ্বৰে লোকবিলাকক বিশেষ সাৱধানবাণী এটা শুনাইছে। হে লোকবিলাক, তেওঁ দুবাৰ কৈছে। কথাটো যে বিশেষভাৱে গুৰুত্বপূৰ্ণ, সেইবাবেই তেওঁ এনেদৰে কৈছে। তেওঁ লোকবিলাকক সাৱধান কৰি দিছে। সেই সাৱধানবাণীনো কি? তোমালোক উত্তৰ দেশৰ পৰা পলাই যোৱা। উত্তৰ দেশ মানে কোনখন দেশৰ কথা বুজোৱা হৈছে বাৰু? আমি পাছৰ পদটো পঢ়িলে বুজি পাওঁ যে আচলতে বাবিল দেশকেই এই উত্তৰ দেশ বুলি বুজোৱা হৈছে। আচলতে এই বাবিল দেশ পেলেষ্টাইন দেশৰ পূব দিশতহে অৱস্থিত। তেনেহ'লে এই দেশখনকনো উত্তৰ দেশ বুলি কিয় কোৱা হৈছে? তাৰ এটা বিশেষ কাৰণ আছে। আমি ইতিমধ্যে পাই আহিছোঁ যে ইতিপূৰ্বে এই বাবিল দেশৰ লোকসকলে ইছৰাইল দেশ আক্ৰমণ কৰি তেওঁলোকক পৰাস্ত কৰি তেওঁলোকক বন্দী কৰি লৈ গৈছিল। বাবিল দেশৰ সৈন্যবিলাকে যেতিয়া ইছৰাইলীয় লোকসকলক আক্ৰমণ কৰিবলৈ আহিছিল, তেতিয়া তেওঁলোক পূব দিশৰ পৰা অহা নাছিল। তেওঁলোকে অলপ ঘূৰি দলে দলে আহিছিল সাৰুৱা গিৰিপথ নামৰ এটা বাটেৰে। সেই বাটেৰে আহি তেওঁলোক উত্তৰৰ পিনৰ পৰাহে জেৰুচালেমত সোমাইছিলহি। যিহেতু বাবিলৰ সৈন্যবাহিনী জেৰুচালেমৰ উত্তৰ দিশৰ পৰা প্ৰৱেশ কৰিছিল, সেইবাবে বাবিল দেশক উত্তৰৰ দেশ বুলি ইয়াত কোৱা হৈছে। বাবিলৰ সৈন্যবাহিনীয়ে জেৰুচালেম ধ্বংস কৰি ইছৰাইলীয় লোকবিলাকক বন্দী কৰি নিছিল আৰু 70 বছৰ পাছত
ইছৰাইলীয় লোকবিলাকৰ একাংশ লোক আকৌ জেৰুচালেমলৈ উভতি আহিছিল। সেই লোকবিলাকৰ আগতেই এই ভাৱবাণী ঘোষণা কৰা হৈছিল। ইছৰাইলক ধ্বংস কৰা সেই বাবিল দেশৰ প্ৰতি ঈশ্বৰে এই বিশেষ সাৱধানবাণী শুনাইছে। তেওঁ কি কৈছে? আকাশৰ চাৰি বায়ুৱে কৰা নিচিনাকৈ মই তোমালোকক ছিন্ন ভিন্ন কৰিলোঁ। এই ভৱিষ্যৎবাণীটো কৰাৰ প্ৰায় 2 বছৰ পাছতেই বাবিল সাম্ৰাজ্যৰ পতন হৈছিল। বাবিল সাম্ৰাজ্য ধ্বংস হৈছিল। কিন্তু এই ভাৱবাণী সম্পূৰ্ণৰূপে ফলিয়াবলৈ এতিয়াও বাকী আছে। ঈশ্বৰে সকলো পিনে সিঁচৰতি হৈ থকা ইছৰাইলীয় লোকবিলাকক গোটাই আনিব শেষকালত। আৰু সেই সময়তহে এই ভাৱবাণী সম্পূৰ্ণৰূপে ফলিয়াব। প্ৰিয় শ্ৰোতা, আজিৰ আলোচনা আমি ইমানতে সামৰিব খুজিছোঁ। কিন্তু শেষত এটা কথা কৈ যাব খুজিছোঁ। ঈশ্বৰে তেওঁৰ বাক্য কেতিয়াও অথলে যাবলৈ নিদিয়ে। সকলো কথা আখৰে আখৰে ফলিয়াবই। প্ৰভু যীশু সম্বন্ধে যিমানবোৰ ভৱিষ্যৎবাণী আমি পাওঁ, তাৰ বেছিভাগ ফলিয়ালে আৰু ভৱিষ্যতে ফলিয়াব লগাবোৰো নিশ্চয় ফলিয়াব। প্ৰভু যীশুত আশ্ৰয় লোৱা আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে সেইবাবেই দৃঢ়ভাৱে ক'ব পাৰোঁ যে আমি এদিন প্ৰভু যীশুৰ সৈতে স্বৰ্গত অনন্তকালৰ বাবে বাস কৰিবলৈ পাম। আপুনি বাৰু এনেদৰে ক'ব পাৰেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যিহুদী লোকসকলক শুনিবলৈ বিশেষ গুৰুত্ব সহকাৰে আহ্বান কৰা হৈছে। জখৰিয়াৰ যোগেৰে ঈশ্বৰে তেওঁলোকক অতি গুৰুত্বপূৰ্ণ কিবা এটা বাৰ্তা দিছে আৰু এই ক্ষেত্ৰত ই হৈছে এটা সতৰ্কবাণী। তেওঁলোকক উত্তৰ দেশৰ পৰা পলাই যোৱা বুলি কোৱা হৈছে। বাবিলক উত্তৰৰ দেশ বুলি উল্লেখ কৰা হৈছে, যদিও প্ৰকৃততে ই পেলেষ্টাইনৰ পৰা পূব দিশতহে অৱস্থিত। ইয়াক উত্তৰ দেশ বুলি কোৱা হয় কাৰণ সেই দেশৰ পৰা জেৰুচালেমলৈ আক্ৰমণকাৰী সৈন্য আৰু ব্যৱসায়িক ঘোঁৰাগাড়ী আদি বিশেষ পথেৰে আহি উত্তৰ দিশৰ পৰা পেলেষ্টাইনত প্ৰৱেশ কৰিছিল। যদিও এই ভাৱবাণী অনুসাৰে 2 বছৰৰ পাছত বাবিলৰ পতন হৈছিল, তথাপিও চূড়ান্ত পূৰ্ণতা শেষ দিনত হ'ব, যেতিয়া ঈশ্বৰে ইছৰাইলক পুনৰ গোটাব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, হয়তো তেওঁলোকে বিভিন্ন সমস্যাত প্ৰভু থাকিব পাৰে, কিন্তু প্ৰভু তেওঁলোকৰ এই সমস্যাৰ মাজতো যাতে তোমাক যাতে পাহৰি নাযায়, কিন্তু তোমাৰ চৰণত সেই সকলো সমস্যাৰ সমাধান যে বিচাৰি পায় তাক যাতে তেওঁলোকে জানিব পাৰিব, বুজিব পাৰিব আৰু সেইমতে প্ৰভু তোমাক সোধাই বিশ্বাসত যাতে দৃঢ় হৈ প্ৰভু তোমাৰ নামেৰে আগবাঢ়ি যাবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন এ 10টা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে কোনখন পুস্তক ভাৱবাদী পুস্তকৰ অন্তৰ্গত নহয়? অপশ্যন এ জখৰিয়া, অপশ্যন বি জিহিজকেল, অপশ্যন চি পৰমগীত, অপশ্যন ডি দানিয়েল। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।